এই বিশ্ব ব্রহ্মাণ্ডর এক শক্তি রাজা নাম মোর যক্ষ তোমার ভাতৃ নাম মূল ভৈক্ষা পৃথিবীর পুরাইয়াদেরকে মুড়ে সমপক্ষ বীরর সন্তান আসরে পূর্বমূর সমপক্ষ বীর এই ধরনী আৰু প্ৰতি আছে সত্যকৰ পুৰা মোৰ মনৰ শুনিবলৈ পাইছো দুজন সুন্দৰ ভূষাণ দিব কেনো আমাৰ ৰাজ্যত কৰিছে বাবে হস্তে হস্তে মূৰ সজিত মাজত সুন্দৰ যক্ষাপুৰ অতি সুন্দৰ বহুদিন মন্থ অধ্যয়ন কৰাই আক্রমণ কথা তোমাদের এই মনুষ্য ইহতার আদি রক্ষা ভাই ভগবান কি সায়াসা পরম কবির তোমাকে কোন আক্রমণ বেশ
সন্ধান অতিথি বুলি কৰা নাই কিয় অতিথি সৎকাৰ এয়া ৰাক্ষসৰ মায়া যেন হয় অনুমান মই তাকেই ভাবিছো ভাই অৱশ্যে মাতি আনি অতিথি এই নকৰে কেতিয়াও অৱজ্ঞা এই হেতু এইয়া নিশ্চয় ৰাক্ষসৰ স্মৰণাই হ'ব লাগিব দাদা হয় নহয় এয়া তপস্বীমা হব মায়া কৰি নিব খুজিছা আমাক গভীৰ অৰণ্যলৈ হ'ল লগা অলপ সময় নতুন বিপদ আহিব পাৰে হয় কলৈ পলাব খুজিছ মানৱ আজি তহঁতৰ ৰক্ষা নাই মায়া কৰি চলিও তহঁতক নুবুজিলি ৰাক্ষসৰ মায়াৰ চাতুৰি এই অধম ৰাক্ষস তাৰ আগত অত অহংকাৰ ভয় ভগৱান দাদা তোর আক্রমণটা করকে নকরি করব বেশ সেই সাবধান মনুষ্য এইবাৰ ইষ্টগুৰু বৰ স্মৰণ এইবাৰ দুৰ্মৃত্যু জানিবি নিশ্চয় এই অধম রাক্ষস বারে বারে সত্যাত বিক্রি করেন তোর নালাগে নাচ হাজু হ এবার মৃত্যুর বলে মুখৰ কথা নাই কৈদ হস্তে হস্তে ভরে খুব
ভ্রষ্টা যুবক হাতে হাতে সেনাপতি! 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 যি সেনাপতি বিষয়ত অত সহস্ৰ মৃত্যু হৈছিল, আজি সেই সেনাপতি বধ কৰিলে সামান্য মানৱে? নহয় নহয়, আৰু সহ্য নহয়। এবাৰ কোনে ৰক্ষা কৰিব তহঁতক মোৰ হাতৰ পৰা? চৰে পৰে, কিন্তু কৌশলে হ'লেও তহঁতক হত্যা কৰিমেই। চালালে বিচাৰি যাব সন্মুখত উপস্থিত কালাম যজ্ঞ পাৰ যদি ৰক্ষা কৰ নিজৰ জীৱন। সেনাপতিক বধ কৰি দেখুৱাইছ নিজৰ বীৰত্ব, পাৰ যদি ৰক্ষা কৰ তোৰ এই জীৱন। বেছ তেন্তে এই! হওক। এই শক্তিক লৈ যুদ্ধ কৰ ৰাক্ষসৰ লগত। আজি তোৰ ৰক্ত পান কৰি পুৰাম মোৰ মনৰ হেঁপাহ। কার মাংস ভক্ষণ করবি অভাব রাক্ষস দেখ নাই তোর সন্মুখত পৰি আছে তোৰ ভাতৃৰ ভিতৰে তোৰো আজি একে ৰখা হব জানিবি নিশ্চয়। পাৰ যদি ৰক্ষা কৰ নিজৰ জীৱন, নতুবা দুই ভাতৃকে কৰিম ৰক্তপান। যুদ্ধ নকৰি বলাম
আমি এতিয়া হস্তিনাপুৰত গৰু যাত্ৰা